লাউন ট্ৰেডিং একাডেমি টিপছ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক মাৰ্কেটে কি কৰিছে, অলপ ছাইড বেচ অলপ গেম খেলি আছে এতিয়া, কাৰণ বাজেট যিহেতু আপোনাৰ ঘোষণা হৈ আছে, বাজেটত আৰু আপোনাৰ লৈছে কিছুমান পদক্ষেপ আৰু ল'বলৈ আছেই। এতিয়া চাওক মাৰ্কেটত এতিয়া কি হৈছে, অলপ ফল দেখা পাইছোঁ, আকৌ কাৰেকশ্যন, আকৌ আপ, এনেকুৱা মানে মাৰ্কেট এতিয়া কোন ছাইডে যাব সেইটো ডিচিশ্যন দিয়া নাই মাৰ্কেটে এতিয়ালৈকে। মাৰ্কেটে খালি এটা ৰেঞ্জৰ ভিতৰত এনেকৈ বনাবলৈ চেষ্টা কৰি আছে, অলপ ট্ৰেপ কৰাৰ চেষ্টা কৰিব আছে। আপোনালোকে যদি চাই অকণ পূৰা ছাইড বেচ দি আছে, চেলাৰ বায়াৰ অকণ প্ৰফিট কৰিবলৈ ঝামেলা হৈ আছে। এতিয়া চাওক মাৰ্কেটত কালিলৈ যদি ফিন নিফটিৰ ক্ষেত্ৰত যদি আপোনালোকে চাই মাৰ্কেটত যদি গেপ আপ অপেনিং হয় বা ফ্লেট অপেনিং হয়, মাৰ্কেটে লাহে লাহে আপছাইডলৈ যাবলৈ চেষ্টা কৰিব পাৰে, যিটো আপোনাৰ 20,800লৈকে মাৰ্কেট যোৱাৰ মই ভিউ দেখা পাইছোঁ। বেৰিছ ইমান এক্সপেক্ট কৰা নাই, হয়তো এদিন আপছাইডলৈ গৈ আকৌ বেৰিছ অহাৰ ভিউ দেখা পাব পাৰে। হ'লেও অকণমান ছাইড ৰেঞ্জটো ছাইড বেজো হ'ব পাৰে। 20,200ৰ তলত নোযোৱালৈকে আপুনি বেৰিছ এক্সপেক্ট নকৰিব, আৰু মাৰ্কেটে 20,500ৰ ওপৰত নোযোৱালৈকে আপুনি বুলিছ এক্সপেক্ট নকৰিব। গতিকে ফিন নিফটি অকণমান সেইটো ৰেঞ্জতে আছে, ফিন নিফটি হওক বেংক নিফটি হওক সেইটো ৰেঞ্জতে ভিতৰতে আছে। গতিকে অকণমান চাই চিতি আমি ট্ৰেডসমূহ কৰিব লাগিব, ঠিক আছে। এই ৰেঞ্জৰ ভিতৰতে মাৰ্কেটে আকৌ ছাইড বেজো দি দিব পাৰে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। এতিয়া মই পোনে আপোনালোকক লৈ গৈছোঁ বেংক নিফটিৰ ক্ষেত্ৰত। বেংক নিফটিটো এটা কি কৰিছে চাওক, বেংক নিফটিটো অকণমান ট্ৰেপিঙৰ চেষ্টা কৰি আছে। যিহেতু মাৰ্কেটত আপোনালোকে চাই যিহেতু এদিন দুদিন ইয়াত যদি চাই আগত, তেতিয়াহ'লে মাৰ্কেটে পূৰা আপোনাৰ ছাইড বেচ কৰি প্ৰিমিয়াম জিৰ' কৰি দিছে। গতিকে চাওক মাৰ্কেটে কি কৰিব পাৰে, অলপ আপছাইডলৈ গৈ আকৌ কাৰেকশ্যন, অলপ আপছাইডলৈ গৈ কাৰেকশ্যন কৰি লাহে লাহে মাৰ্কেটে আপছাইডলৈ যোৱাৰ ভিউ মই দেখা পাইছোঁ। যদিও চাওক আপোনালোকে এই ৰেঞ্জৰ ভিতৰত যদি আৰু এদিন বা দুদিন থাকি যায়, তেতিয়াহ'লে অকণমান ট্ৰেড কৰোঁতে সাৱধান হ'ব। চাওক বেংক নিফটিৰ ক্ষেত্ৰত 46,200ৰ পৰা 45,400ৰ ভিতৰত, এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেটে আৰু এদিন বা দুদিন থাকি যাব লাগে মোৰ ভিউ মতে। কাৰণ এইটো ট্ৰেণ্ড লাইন এনেকৈ আপুনি ড্ৰ কৰি আপুনি ট্ৰেড কৰিব পাৰে। মোৰ মতে এই ৰেঞ্জটো যিটো ক'লোঁ, সেই ৰেঞ্জৰ ভিতৰতে এদিন বা দুদিন থাকি যাব লাগে। আপছাইডৰ পৰা আপুনি এনেকৈ ট্ৰেণ্ড লাইন বনাই ল'ব পাৰে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব মাৰ্কেটে, কাৰণ বাজেট আহি গৈছে, নতুন বছৰ সোমাইছে। গতিকে কোন ছাইডে কি ডিচিশ্যন লৈছে মাৰ্কেটত ধৰিব পৰা যোৱা নাই এতিয়ালৈকে। বিভিন্ন ধৰণৰ আৰু নিউজ আহিবলৈ আছে, গতিকে সেইবিলাক অকণমান চাই পেলাই ট্ৰেডসমূহ কৰিব। FI DI ডাটাছবিলাকো চাই ল'ব লাগিব। এতিয়া আপোনালোকে যদি চাই নিফটি 50, তেতিয়াহ'লে মই কওঁ নিফটি 50 অকণমান বুলিছ মোমেণ্টাম দেখা পাইছোঁ। যদি বুলিছ মোমেণ্টাম দেখা পাইছোঁ, কাৰণ চাওক 22,000ৰ আশে পাশে আছে মাৰ্কেটে, হয়তো নিফটি এতিয়া পূৰা টাফাম আপছাইডলৈ যোৱাৰ মই ভিউ দেখা পাইছোঁ। গতিকে অকণমান চাই ল'ব 22,000ৰ পৰা 22,100ৰ ভিতৰত কালিলৈ ৰেঞ্জৰ ভিতৰত কি কৰে। গতিকে সেইটো অকণমান চাই ট্ৰেড কৰিব লাগিব। আৰু বেৰিছ মই এগ্ৰেছিভলি কেতিয়া হ'ম চাওক, 21,800ৰ তলত যেতিয়া মাৰ্কেট আহিব পাৰে 21,700ৰ তলত যেতিয়া হ'ব, তেতিয়া মাৰ্কেট অকণমান বেৰিছ মই এক্সপেক্ট কৰিম, কিন্তু ইমানো বেৰিছ নহয়। গতিকে নিফটি 50 এটা আমাৰ ভাল ৰেঞ্জত আছে। যদি আপোনালোকে চাই অকণমান খালি ধৈৰ্য ধৰিব লাগিব, এদিন বা দুদিন বা অকণমান আধা ঘণ্টা আপুনি সময় কালিলৈ মাৰ্কেট অপেনিং হওঁতে অকণমান চাই ল'ব, তাৰপিছতে আপুনি বুলিছ এগ্ৰেছিভলি হ'ব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো মানে আছিলে, ধন্যবাদ।